কৰোঁ বুলি মনতে ধৰিব লাগে যিকোনো কাম আৰু কোনো কাম সৰু ডাঙৰ নহয় গতিকে যিকোনো কাম তেওঁলোকে ইচ্ছা কৰিলে কৰিব পাৰে আৰু এনেই বহি থাকিলে ঘৰত একো নোৱাৰি একো নহয়গে গতিকে কিবা এটা কৰিব লাগে কৰি থাকক লাইফ মাষ্ট গো অন নমস্কাৰ মই আজিজুৰ ৰহমান আপোনালোকে চাই আছে খবৰ ইত্যাদি প্ৰিয় দৰ্শকসকল মোৰ পিছফালে এই যে ঘৰ দেখিছে এই ঘৰৰ পৰাই এগৰাকী ছাত্ৰই স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি বৰ্তমানো এই ঘৰতে আছে আৰু এই যুৱকগৰাকী আদৰ্শ দেখুৱাইছে কি আদৰ্শ দেখুৱাইছে মই কেমেৰা ঘূৰাই সেই স্থানলৈ আপোনাক লৈ যাম যুৱকজনে এতিয়া কি কৰিছে এইখন ঘৰত থাকিয়ে ইয়াৰ পৰাই স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে এই দৰিদ্ৰ পৰিয়ালৰ এই যুৱকগৰাকী কোন হয় মই তাকো পৰিচয় দিম আৰু কি কৰিছে নিজকে নিবনুৱাৰ শাৰীৰ পৰা আঁতৰাই স্বাৱলম্বিতাৰ শাৰীত তেওঁক ৰাখিছে আৰু কেনেকৈ এই কাৰ্য সম্ভৱ হ'ল এই দৰিদ্ৰ পৰিয়ালৰ যুৱকগৰাকীয়ে নিজকে নিবনুৱাৰ শাৰীৰ পৰা আঁতৰাই স্বাৱলম্বিতাৰ শাৰীত কেনেকৈ ৰাখিলে মই কেমেৰাটো ঘূৰাই আছোঁ আৰু আপোনালোকে দেখিবলৈ পাব ঘূৰালেই দৰ্শকসকল মই ঘৰখন পুনৰবাৰ দেখুৱাই আছোঁ এই দৰিদ্ৰ ঘৰৰ পৰাই তেওঁ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ লগতে নিজকে নিবনুৱাৰ শাৰীৰ পৰা আঁতৰ কৰি ৰাখিছে মই লাহে লাহে গৈ আছোঁ আৰু মই দেখাম যে যুৱকজনে নিজকে নিবনুৱা শাৰীৰ পৰা আঁতৰাই স্বাৱলম্বিতাৰ শাৰীত কেনেকৈ ৰাখিব পাৰিছে আপোনালোকে ফাৰ্ম দেখিবলৈ পাইছে এই ফাৰ্ম বৃহৎ ফাৰ্ম মই পাৰ হৈ গৈ আছোঁ এয়া ফাৰ্ম হয় আচলতে এয়া গাহৰি ফাৰ্ম আৰু এইগৰাকী হ'ল স্বত্বাধিকাৰী নাম হৈছে হৰি মুৰ্মুৰ ঘৰ শোণিতপুৰ জিলাৰ ঠেলামৰাৰ দগাঁৱত তেওঁ আচলতে গাহৰি পালনৰে স্বাৱলম্বিতাৰ নিদৰ্শন দেখুৱাইছে এনেকৈ এই বৃহৎ ফাৰ্মৰ জৰিয়তে তেওঁ গাহৰি পালনেৰে এনেকৈ আদৰ্শ দেখুৱাইছে এয়া চাওক গাহৰি মই দেখুৱাই আছোঁ এতিয়া এয়া খাদ্য দিছে খাদ্য খাই আছে গাহৰিৰ জৰিয়তে কেনেকৈ কিমান লাভ হয় গাহৰি পালন কৰিলে আৰু এই পালনৰ প্ৰক্ৰিয়া কি আৰু ইয়াৰ বজাৰ মূল্য কি সকলো আপোনালোকক জনাম একে বৃহৎ ফাৰ্ম মই দেখুৱাইছোঁ দূৰণিৰ পৰা গোটেই ফাৰ্ম আৰু কি কৰে ইয়াত মই শৰীৰ পৰা মই জানিব বিচাৰিম লগতে আৰু এটা বস্তু ইয়াত গম পাব যিসকল লোকে গাহৰি পালন কৰি আছে তেওঁলোকলৈ সেই বিষয়টো আচলতে দাঙি ধৰিম এতিয়া যি আফ্ৰিকান সোৱাইন ফিভাৰ নামৰ যি বেমাৰ আহিছে গাহৰিৰ সেই এক সংকট হয় এয়া গাহৰিৰ বাবে এক ভয়ানক বেমাৰ আফ্ৰিকান সোৱাইন ফিভাৰ আৰু তাৰ প্ৰতিকাৰক কি আৰু কি ব্যৱহাৰ কৰি পেলাই এই বেমাৰ বা এই ভাইৰাছবিধ নৈ কৰিব পাৰি কেনেদৰে নৈ কৰিব পাৰি এই ভাইৰাছবিধ আমি তাৰ বিষয়েও জনাম এতিয়া হৰি মুৰ্মুক মই দেখাই লৈছোঁ এইগৰাকী স্নাতকোত্তৰ ডিগ্ৰীধাৰী এগৰাকী যুৱক শোণিতপুৰ জিলাৰ দগাঁৱৰ এগৰাকী দৰিদ্ৰ পৰিয়ালৰ যুৱক এতিয়া নিজকে নিবনুৱাৰ শাৰীৰ পৰা আঁতৰাই স্বাৱলম্বিতাৰ শাৰীত নিজকে থিয় কৰাইছে এনেদৰে গাহৰি পালনৰ জৰিয়তে এইগৰাকী যুৱকে আৰু এইগৰাকী যুৱক এতিয়া ৰাজ্যৰ নিবনুৱাসকলৰ বাবে হৈ পৰিছে এক প্ৰেৰণা ৰাজ্যৰ নিবনুৱাসকলক দিছে এক বাৰ্তা গাহৰি পালনৰ জৰিয়তে আৰু হৰিৰ সৈতে আমি কথা পাতিম যে হৰিয়ে কেনেদৰে তেওঁ সৰুৰ পৰা লিখা পঢ়া কৰি পেলাই স্নাতকোত্তৰ ডিগ্ৰী কৰি এই প্ৰেৰণা ক'ৰ পৰা পালে আৰু কেনেদৰে গাহৰি পালন কৰি আছে আৰু অন্যান্য বিষয় আমি বহুত দিন ধৰি পেলাই এই গাহৰি পালনৰ জৰিয়তে এক আদৰ্শ দেখুৱাই গৈছা এগৰাকী দৰিদ্ৰ পৰিয়ালৰ তুমি এগৰাকী যুৱক স্নাতকোত্তৰ ডিগ্ৰীধাৰী এগৰাকী যুৱক কি ক'বা হয় যিকোনো কাম কৰিবলৈ দৰিদ্ৰতা এটা বাধা হ'ব নোৱাৰে গতিকে সেই সকলোবোৰ বাধা নেওচি আগুৱাই যোৱাৰ এটা মোৰ আগৰে পৰা হেঁপাহ আছিলে আৰু সেই হেঁপাহ থকাৰ কাৰণেই মই তাৰমানে গাহৰি পালনৰ জৰিয়তে নিজকে স্বাৱলম্বী কৰি নিজকে আগুৱাই প্ৰতিষ্ঠিত কৰিবলৈ চেষ্টা কৰি আছোঁ আৰু সেই চেষ্টা অব্যাহত ৰাখিছোঁ এতিয়ালৈকে তুমি কিমানটা গাহৰি থাকে ইয়াত সাধাৰণতে আমাৰ 30টাৰ পৰা 40টা গাহৰি থাকে বহুত বেছি নাথাকে আমাৰ ইয়াতে 10টা কেবিন আছে টোটেল 4টা ক'ৰবাত 3টা হয় তাৰপিছত কি হয় এতিয়া তাৰমানে আমাৰ যিটো পুৰণা ফাৰ্ম আছিলে সেইটো চাইডে সেই পুৰণা ফাৰ্মখন আমি তাত মানে ভাঙি দিব লগা হ'ল তাৰ যিখিনি গাহৰি আছিলে চব আমি বিকি দিলোঁ এতিয়া খালি এই যিটো কংক্ৰিট আমাৰ কেবিন আছে তাতে থকা ষ্টকখিনিহে আমাৰ এতিয়া ইয়াতে ৰাখিছোঁ তাৰমানে তুমি এই প্ৰেৰণাটো ক'ৰ পৰা পাইছা প্ৰেৰণাটো তাৰমানে প্ৰেৰণা বুলি কওঁতে
নিজকে স্বাৱলম্বী কৰিবলৈ কাৰণে বহুত আগৰে পৰা মই যত্ন কৰাছিলোঁ আৰু তাৰমানে কাৰোবাৰ আণ্ডাৰত কাম কৰি কিনে মোৰ মানে বৰ এটা ঠিক নালাগে আৰু সেইটো কাৰণে মই নিজে প্ৰতিষ্ঠা কৰিবৰ কাৰণে সেইটো আগৰে পৰা চিন্তা কৰিছিলোঁ আৰু এই গাহৰি পালনটোক এটা মই মাধ্যম হিচাপে আঁকোৱালি লৈছোঁ তাৰমানে মানে বেলেগৰ আণ্ডাৰত নহয় বেলেগ আণ্ডাৰত নহয় আৰু নিজে এতিয়া তুমি কি ক'বা যে গাহৰি পালনৰ জৰিয়তে কি লাভ লোকচান কি থাকে নিশ্চয় গাহৰি পালন এটা লাভজনক ব্যৱসায় কিন্তু ইয়াতে কিছুমান কথা লক্ষ্য কৰিবলগীয়া আছে যে সদ্যহতে অসমৰ বিভিন্ন অঞ্চলত আফ্ৰিকান স্ৱাইন ফিভাৰ তাৰমানে দেখা দিছে আৰু সেই আফ্ৰিকান স্ৱাইন ফিভাৰৰ পৰা তাৰমানে যদি নিজৰ গাহৰিখিনিক ৰক্ষা কৰিব পাৰে বা এনেধৰণৰ যিবিলাক বেমাৰ আছে সেই বেমাৰৰ পৰা ৰক্ষা কৰিব পাৰিলেহে গাহৰি ব্যৱসায়টো এটা লাভজনক ব্যৱসায় হিচাপে ক'ব পৰা যাব কিন্তু যদি এনেকুৱা বিভিন্ন বেমাৰত আক্ৰান্ত হৈ পেলাই গাহৰিৰ যদি মৃত্যু হয় তেনেহ'লে কিন্তু সেইটো এটা বৰ লাভজনক ব্যৱসায় নহ'বগৈ কিন্তু সেই তাৰ কেনেকৈ তাৰ বেমাৰ দূৰ কৰিব পাৰি তাৰ বিষয়ে জানিব লাগে এতিয়ালৈকে আফ্ৰিকান স্ৱাইন ফিভাৰৰ ভেকচিন আহি পোৱা নাইহি বিশেষজ্ঞসকলে বিভিন্ন পৰীক্ষা নিৰীক্ষা চলাই আছে যদিও এতিয়ালৈকে তাৰ ভেকচিন অহা নাই কিন্তু কিছুমান প্ৰতিকাৰক তাৰমানে কি আমি নিজেই অলপ সাৱধান হৈ চলিব লাগে যেনে আমি বায়'ছিকিউৰিটিৰ কথাটো লক্ষ্য কৰিব লাগে সাধাৰণতে বেপাৰী যিসকল আছে সেই বেপাৰীসকলক এই মুহূৰ্তত নিজৰ ফাৰ্মত ভিজিট কৰিবলৈ দিব নালাগে আৰু তাৰোপৰিও নিজৰ ফাৰ্মত যেতিয়া নিজেও আনকি সোমালেও যদি ফুটবাথ আছে আমাৰ যেনেকৈ তাতে ফুটবাথ আছে ফুটবাথত ভৰিটো ধুই কিনেহে ফাৰ্মত সোমাব লাগে হয় মানে কৰোণা ভাইৰাছৰ নিচিনা কৰোণা ভাইৰাছ হয় একদম নিশ্চয় ইয়াৰ বজাৰ মূল্য কি আছে বজাৰ মূল্য ভাল এতিয়া আমাৰ সদৌ অসম গাহৰি পালক সন্থা নামৰ এটা নতুনকৈ সন্থা জন্ম হৈছে আৰু সেই সন্থাই বিগত সময়ছোৱাত অসমৰ বাহিৰৰ পৰা গাহৰি অনাত তাৰমানে বাধাৰ প্ৰয়োগ কৰি আছে আৰু তাৰ বিভিন্ন কাৰণ আছে আৰু এই যোৱা সময়ছোৱাত অসমত মানে গাহৰি বাহিৰৰ পৰা গাহৰি অনাটো যথেষ্ট কম হৈছে যদিও আহি আছে সেই কম হোৱাৰ বাবে যিসকল থলুৱা গাহৰি পালক তেওঁলোকে কিন্তু লাভৰ সন্মুখীন হৈছে কিহৰ কাৰণে যে এতিয়া গাহৰি মাংস প্ৰায় ক'ৰবাত 360ৰ পৰা 400 টকা কেজি গতিকে যিসকল থলুৱা গাহৰি পালক তেওঁলোকে কিন্তু তাৰ লাভালাভ মানে পাইছে মানে পূৰ্বতে বাহিৰৰ পৰা গাহৰি আনাৰ ফলত বজাৰ মূল্যটো কমি আছে হয় এতিয়া বজাৰ মূল্য মানে ঠিকে আছে বৃদ্ধি পাইছে ঠিকে আছে এতিয়া মানে দেখা গৈছে সচৰাচৰ স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰি বহু নিবনুৱা যুৱক যুৱতী এতিয়াও ঘৰতে বহি আছে তেওঁলোকক তুমি কি ক'বা হয় আচলতে কৰোঁ বুলি মনতে ধৰিব লাগে যিকোনো কাম আৰু কোনো কাম সৰু ডাঙৰ নহয় গতিকে যিকোনো কাম তেওঁলোকে ইচ্ছা কৰিলে কৰিব পাৰে আৰু এনেই বহি থাকিলে ঘৰত একো নহয়গৈ গতিকে কিবা এটা কৰিব লাগে কৰি থাকক লাইফ মাষ্ট গ' অন তোমাৰ এই ফাৰ্মখন আৰু ডাঙৰ কৰিবা নিশ্চয় মই আৰু ডাঙৰ কৰিম আৰু এইবাৰ তাৰমানে আমি কি কৰিছোঁ যিখিনি এতিয়া তাৰমানে আমাৰ বিক্ৰীৰ বাবে গাহৰি নাই গোটেইখিনি লাইফ ষ্টক হয় আৰু ইয়াৰে আপোনাৰ প্ৰায় 8ৰ পৰা 10জনীমান আমাৰ মাইকী আছে এটা মতা ৰাখিছোঁ এইখিনিৰ পৰা আমি গোটেই ব্ৰিডিং ষ্টকখিনি ইয়াতে বনাই পিছফালে আমি এটা ফাৰ্ম বনাম তাতে গোটেইখিনি ষ্টক কৰিম তাৰমানে এইটো বৃহৎ এটা পৰিকল্পনা কৰি আছোঁ তোমাৰ মাহত কিমান টকা আয় হয় আমাৰ আচলতে এতিয়া মাহিলী ছিজন ৱাইজ আমাৰ ভাল এটা টাৰ্ণ অভাৰ হয় আপোনাৰ সেই অনুপাতে খৰচো আছে আমি বছৰি যদি মোৰ যিহেতু এখন বহুত ডাঙৰ ফাৰ্ম নহয় এটা মিডিয়াম চাইজৰ ফাৰ্ম হয় গতিকে বছৰি ইয়াত প্ৰায় 1,20,000ৰ পৰা 1.5 লাখ টকা খৰচ হয় আৰু সেই অনুপাতে আপোনাৰ প্ৰায় আমি 4 লাখমান টকাৰ টাৰ্ণ অভাৰ কৰোঁ দৰ্শকসকল ইতিমধ্যে আপোনালোকে এইগৰাকী স্নাতকোত্তৰ ডিগ্ৰীধাৰী হৰি মুৰ্মুৰ আপোনালোকে বক্তব্য শুনিছে কেনেদৰে তেওঁ দৰিদ্ৰ পৰিয়ালত জন্মগ্ৰহণ কৰিও নিজকে নিবনুৱা শ্ৰেণীৰ পৰা আঁতৰাই স্বাৱলম্বিতাৰ শ্ৰেণীত নিজকে থিয় কৰাবলৈ সক্ষম হৈছে এইগৰাকী হৰি মুৰ্মুৱে তেওঁৰ আপোনালোকে মন্তব্য আপোনালোকে ইতিমধ্যে শুনিবলৈ পাইছে হৰি মুৰ্মুৱে কৈছে যে দৰিদ্ৰতাই কেতিয়াও বাধা হৈ থিয় দিব নোৱাৰে যিকোনো কামৰ ক্ষেত্ৰত মনত প্ৰবল ইচ্ছা শক্তি থাকিলে যিকোনো কাম আপুনি কৰি যাব পাৰে এই মন্তব্য হৰিয়ে ইতিমধ্যে অন কেমেৰাত আপোনালোকৰ সন্মুখত কৈছে গতিকে মই আকৌ পুনৰবাৰ আপোনালোকক দেখুৱাই আছোঁ যে এয়া হৰিৰ যি গাহৰি ফাৰ্ম এই ফাৰ্মৰ জৰিয়তে বছৰি 4 পৰা 5 লাখ টকা টাৰ্ণ অভাৰ কৰিব পাৰে তেওঁ
আপোনালোকক দেখুৱাই আছোঁ এই গাহৰিৰ ফাৰ্ম মানে বৃহৎ পূৰ্বতে মই যিহেতু বৃহৎ কৈছিলোঁ কিন্তু বৃহৎ যদিও নহয় মিডিয়াম আকাৰ লাহে লাহে হৰিয়ে আৰু ডাঙৰ কৰিব এনেদৰে গাহৰি পালনৰ জৰিয়তে হৰিয়ে এতিয়া ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে এক প্ৰেৰণা হৈ থিয় দিছে এক আদৰ্শ হৈ থিয় দিছে তেওঁ এনেদৰে আদৰ্শ দাঙি ধৰিছে গাহৰি পালনৰ জৰিয়তে দৰিদ্ৰ যুৱক যুৱতীসকলেও কেনেদৰে আগবাঢ়ি আহিব পাৰে তাৰ এক প্ৰেৰণা দিছে আজি এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকে চাবলৈ পাইছে তাৰ এক প্ৰেৰণা হৈছে শোণিতপুৰ জিলাৰ ঠেলামৰাৰ দগড়ৰ এইগৰাকী হৰি মুৰ্মুৱে এগৰাকী হৰিয়ে নিবনুৱাসকলৰ বাবে প্ৰেৰণা হৈ থিয় দিছে আৰু হৰিয়ে কৈছে সকলোৱে আগবাঢ়ি আহক সকলোৱে কিবা নহয় কিবা এটা কৰিব লাগে নিবনুৱাৰ হাৰিৰ পৰা সকলোৱে যাতে আঁতৰি আহে বা আঁতৰি আহিবলৈ চেষ্টা কৰে নিজৰ থলুৱা কিছু চিন্তাৰে নিজৰ থলুৱা ব্যৱসায়ৰ জৰিয়তে এনেদৰে আগবাঢ়ি আহিব পাৰে এই মন্তব্য হৰিৰ আছিলে আপোনালোকে চাই আছিলে খবৰ ইত্যাদি মই ইমান পৰ আজিজুৰ ৰহমানে এই ভিডিঅ'ৰ পৰা বিদায় লৈছোঁ ধন্যবাদ